হল 10 দিন মান। বাকি ভালে আছে? ভালে আছো দিয়া। গুৱাহাটীত কিবা কৰি আছা হেনো? কি কৰি আছা তুমি? মডেলিঙৰ। হয় নেকি? কৰি থাকিবা দিয়া। বৌ নাই নেকি? আছে ভিতৰতে। কি কৰি আছে? সেইদিনাখন আমাৰ ঘৰতে গম পালো আৰু দাদুবাই কথা পাতি থাকে ন গাঁৱৰ মানুহ। বৌয়ে মানে দাদা ঢুকুৱা 2 বছৰ হোৱাই নোহোৱাকে ৰঙীন কাপোৰবোৰ পিন্ধি থাকে। ভাল নালাগে ন বেছি। মই কৈয়ে থাকো তাই বোলো ৰঙীন কাপোৰবোৰ এতিয়া এৰ আৰু এতিয়া এইযোৰে তোক নুখুৱাই নাই। তাই কথা নুশুনে নহয়। ডেকা ল'ৰাবোৰেও বহুত চকু দি থাকে। হয় নেকি? মতলবটো ইমান ভাল দেখা নাই। আপুনি অকণ চকু দিব। কৈয়ে থাকো মই। তাই এতিয়া কথাবিলাক শুনিব লাগে, হয় নে নহয়? এতিয়া ল'ৰাটো নাই, তাই মোৰ কথাবিলাক শুনিব লাগে। আপুনি অকণমান চকু দিব। গাঁৱৰ ৰাইজবোৰেও কৈ আছে ন ইমানকে। আৰু এতিয়া যেতিয়া দাদা ঢুকুৱা 1 বছৰ হোৱাই নাই, তেখেতে বগা সাজযোৰ পিন্ধি যাব। সেইটোত আপুনি অকণমান ধ্যান দিব। নহ'লে পিছত তাকেতো আমিও এতিয়া গাঁৱলীয়া মানুহ, হয় নে নহয়? গাঁৱত এইবোৰ ভাল নেদেখি। কোন আহিছে তোমাৰ? বুলি মই যাওঁ দিয়ক। মায়ে ফোন মাৰি আছে, আলহীও অহা কথা আছে। চাহ খাই যাবা বহা। মই আছো নহয় কেইদিনমান, আহিম বাৰু। যোৱা যোৱা। ৰবাচোন, তোমাক মই কিমান কব লাগে এই ৰঙীন কাপোৰবোৰ নিপিন্ধা বুলি? তুমি বগা সাজযোৰ পিন্ধিব নোৱাৰা নেকি? জানো মা, স্বামী ঢুকালে যে এগৰাকী পত্নীয়ে বগা সাজ পিন্ধিব লাগে, কিন্তু আজিকালি আৰু সেই আগৰ দিন নাই আৰু। আগৰ দিন নাই মানে? হয় মা, আপুনিতো জানেই আগৰ দিনত স্বামী ঢুকোৱাৰ পিছত পত্নীয়ে বগা কাপোৰ পিন্ধিছিল, কিন্তু আজিকালিতো সেই বাধ্যবাধকতা নাই। বগা সাজযোৰ পিন্ধি থাকিলে পত্নীজনীক কিবা দুখৰ সাগৰত ডুবি থকা যেন লাগে। গতিকে ৰঙীন সাজযোৰ পিন্ধি নিজৰ দুখবোৰ আজিকালি বিধৱাসকলে পাতলাই ৰাখে। অৱশ্যে কোনো কোনোৱে এতিয়া বগা সাজযোৰ নিপিন্ধাকৈ নাথাকে। তাৰ মানে তোমাৰ মতলবটো মই ভাল দেখা নাই। নিজকে তুমি ৰচকী পখিলি বুলি ভাবিছা নেকি? ৰঙীন কাপোৰযোৰ পিন্ধিলে মোৰ মনটো সলনি হৈ নাযায়। মইহে জানো স্বামী ঢুকোৱাৰ পিছত আজি 10 মাহে কিমান কষ্টত জীয়াই আছো। ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে মোক বেয়া দৃষ্টিৰে চায়। কোনো কোনোৱে বেয়া কথা কবলৈ কুণ্ঠাবোধ নকৰে। মা, সন্মুখত থকা প্ৰত্যাহ্বানবোৰ ওপৰাই মই নিজকে পবিত্ৰ কৰি ৰাখিছো একমাত্ৰ মোৰ স্বামীৰ স্মৃতিবোৰৰ বাবে। হ'ব বোৱাৰী, তোমাৰ এই আবেগ ভৰা কথাবোৰ বন্ধ কৰা। তোমাক চিনি পাবলৈ মোৰ বাকী আছে। এই অকালতে মোৰ ল'ৰাটোক হেৰুৱাবলগীয়া হ'ল। তুমি মোৰ ল'ৰাটোৰ মূৰটো খালা। সঁচাই তুমি এজনী কুলক্ষণী। নহলেনো মোৰ ল'ৰাটো এই অকালতে বাইক এক্সিডেণ্টত ঢুকাইনে? মা, আপোনাৰ পৰা এনেকুৱা কথা শুনিম বুলি মই কেতিয়াও ভবা নাছিলো। মই ইয়াত থকাৰ কাৰণে আপোনালোকৰ যদি অশান্তি হৈছে মই মাৰ ঘৰলৈ গুচি যামগৈ। যোৱা যোৱা, এনেকে আৱৰ্জনা হৈ থকাতকৈ গুচি গলেই মই ভাল পাম। আৰু মই বোৱাৰী ঘৰলৈ গলে বেয়া পাম। ভৱানী, বোৱাৰী চাই পেলাই আছোন। দেউতা, তুমি মোৰ বোৱাৰী নহয়, তুমি মোৰ কইনা নিচিনা। তোমাৰ দেউতাৰ লগত মোৰ ভাল বন্ধুত্ব থকাৰ কাৰণে মোৰ পুত্ৰলৈ মই তোমাক বিয়া কৰাই আনিছিলো। মোৰ ল'ৰাটো ভগৱানে লৈ গল, তাত তোমাৰ কি দুখ? বোৱাৰী, জন্ম মৃত্যু বিবাহ কাৰো হাতত নাথাকে। এইটো বিধিৰ বিধান। গতিকে মই তোমাক ইয়াৰ পৰা যাব নিদিওঁ বোৱাৰী। শুনক, এই মতলব মই ভাল দেখা নাই। তাই ৰঙীন কাপোৰ পিন্ধি মনটো ৰঙীন কৰাৰ মন।
বিধৱা হোৱাৰ পিছত বগা সাজ তাই কিয় নিপিন্ধে? তাই বগা সাজ কিয় পিন্ধিব লাগে? মই তাইক বগা সাজ পিন্ধিবলৈ মানা কৰিছো। মই মোৰ ছোৱালীজনীক বগা সাজ পিন্ধাই দুখৰ সাগৰত ডুবাই ৰাখিবলৈ বিচৰা নাই। তাইনো বয়স কিমান হৈছে? আন 10জনী ছোৱালীৰ নিচিনাকৈ তাইৰ মনটো মই ৰঙীন কৰি ৰাখিবলৈ বিচাৰিছো। কিন্তু কোনো কিন্তু নাই। শুনা ভৱানী, আমি দিনে দিনে বুঢ়া হৈ আহিছো। আমাৰ অন্তিম ক্ষণত যেতিয়া আমি নৰিয়াত পৰিম, আমাৰ মুখত পানী টুপি দিবলৈ এই বাহিৰে কোন থাকিব? দেউতা, মই মোৰ সিদ্ধান্ত সলনি কৰিছো। মই আপোনাৰ বাবে এইখন ঘৰত থাকিম। আপুনি দেউতা নহয়, আপুনি ভগৱান। শুনি সন্তোষ পালো। যোৱা, এতিয়া ধুনীয়াকৈ চাহ একাপ বনাই আনিবা। যোৱা। হেৰি নহয়, মালৈ একাপ বনাবা দেই ধুনীয়াকে। মই নাখাওঁ চাহ। খোৱা খোৱা, আমাৰ বোৱাৰীয়ে ধুনীয়াকৈ ইলাচি দি চাহ বনাই নহয়। হেৰি শুনকচোন, মোৰ যে তাইক ৰাখিবলৈ অকণো মন নাই। মন নাই মানে? কিয় মন নাই? আগতে ল'ৰাটো আছিলে, সি তাইক নিৰাপত্তা দিছিলে। এতিয়া সিও নাই, গতিকে তাইক কোনে নিৰাপত্তা দিব? আপুনি মন কৰিছেনে? এই ঘৰখনত সোমোৱাৰ পৰাই আমাৰ ঘৰৰ অৱস্থা বেয়ালৈ আহে। আৰু মোৰ এনে লাগে যেন তাইক গিৰিয়েকৰ মূৰটো খাবলৈকে আহিছিল এইখন ঘৰলৈ। চুপ থাকাহে। তাইক আমাৰ ল'ৰালে বিয়া কৰাই আনিছো, গতিকে তাই আমাৰ ঘৰৰ ছোৱালীৰ নিচিনা। ভৱানী, তুমি এবাৰ নিজৰ কথা ভাবি চোৱা। মই আকৌ কি কথা ভাবি চাম? তোমাৰ জন্ম ৰহস্য তোমাৰ মোমায়াৰ ঘৰে মোক সম্পূৰ্ণকে কৈছে। তোমাক জন্ম দিয়ে তোমাৰ মাৰাই এইখন পৃথিৱীৰ পৰা বিদায় লৈছে। আৰু তেতিয়া তুমি কুলক্ষণীয়া ছোৱালী বুলি ভাবি দেউতাই ডাষ্টবিনত তোমাক পেলাই থৈ আহিছিল। তেতিয়া তোমাৰ দেউতাৰে মানুহবোৰৰ ওচৰত চিঞৰি চিঞৰি কৈছিল, এইজনীয়ে মাকৰ মূৰটো খাবলৈহে জন্ম ললে। আৰু যদি তোমালোকৰ মোমাইহঁতে তোমাক ডাঙৰ দীঘল নকৰিলেহেঁতেন, আৰু সকলো কথা মই জানিও তোমাক যদি বিয়া নকৰালোহেঁতেন, তেন্তে তুমি আজি ঘৰত বুঢ়ী হৈ থাকিলাহেঁতেন। গতিকে ভৱানী, লোকক উল্লেখনীয় বুলি কোৱাৰ আগতে নিজৰ কথাও অকমান ভাবি চিন্তি চাবা। মোক ক্ষমা কৰি দিয়ক, মই মোৰ নিজৰ কথা ভবাই নাছিলো। বোৱাৰীজনী বহুতো কটু কথা শুনালো। মোক আপুনি ক্ষমা কৰি দিয়ক। বোৱাৰী, এইফালে আহাচোন। মা, বোৱাৰী, মই তোমাৰ ওচৰত ক্ষমাৰো যোগ্য নহয়। তেনেকৈ কিয় কৈছে মা? নিজৰ মাকে জানো ছোৱালীৰ ওচৰত ক্ষমা খোজে? আহা বোৱাৰী, মোৰ বুকুৰ মাজলৈ আহা। মা, শাহু বোৱাৰী এনেকে থাকিলেহে ভাল লাগে। যা, মোলৈ একাপ ধুনীয়াকে চাহ বনাই আনিবা যিজনীয়ে। বলক ব'লা। অনন্ত। অ ককা, এয়া আহা আহা। আহা, ভালে বহা। আছা? আছো আছো, বহা। ভালেই নহয়? আছো দিয়া। বহা। বোৱাৰী, বোৱাৰী, তোমাৰ দেউতা আহিছে হে। অ দেউতা, অ, কি খবৰ? ভালনে? ভালে আছো। মা আৰু ভণ্টি কেনে? সিহঁতৰো ভালেই বাৰু। এতিয়া তই কেনে আছ? ঠিকে আছতো? মই ভালে আছো দেউতা। অ বিয়ৈ, অ, ভালে আছে? আছো আছো। মই আকৌ আপুনি ঘৰত নাই বুলিহে ভাবিছিলো বিয়নী। আছো, এই ভিতৰতে লাগি আছিলো। অ, দেউতা, তোমালোকে কথাকে পাতা, মই চাহৰ যোগাৰ কৰোগৈ। নাই মই চাহ নাখাওঁ। মই দিনটোত খালি একাপেই চাহ খাওঁ। মই আকৌ কেইবাকাপো খাওঁ। হয় নেকি? বোৱাৰীয়ে বৰ ধুনীয়াকৈ ইলাচি দি চাহ বনাই নহয়। অ, সেয়েহে। বোৱাৰী, বিয়ৈ চাহ নাখাই যেতিয়া লুচি চুচি কিবা এটা বনোৱা গৈ যোৱা। হ'ব মা। অ যোৱা। অ অ, যোৱা যোৱা যোৱা। বিয়নী প্ৰিয় হৈ থাকিল যে বহক। প্ৰতাপ, মই যে তোমাক কথা এটা কৈছিলো, কিবা আপত্তি আছে নেকি? নাই, মোৰ কোনো তেনেকুৱা আপত্তি নাই। তোমালোকৰ যি সিদ্ধান্ত, মোৰো সেই একেই সিদ্ধান্ত। ভৱানী, মই তোমাক কথা এটা কোৱাই নাছিলো। মই বোৱাৰীৰ কাৰণে ল'ৰা এটা ঠিক কৰিছিলো।
আৰু তাৰ লগতে মই বোৱাৰীক বিয়া দিম বুলি ভাবিছো। ল'ৰা তোমাৰ ক'ৰ? তুমি চিনিয়ে পাবা, যদু মাষ্টৰৰ ঘৰত ভাড়া থাকে যে চিন্ময় নামৰ ল'ৰাটো, সেইটোৱে। চিন্ময় কথা কৈছে। অ তাক মই ভালকে চিনি পাওঁ। সি বকুলতলাৰ LP স্কুলখনত শিক্ষকতা কৰি আছে নহয়। অ তাৰ মাক দেউতাকো নাই। সি বহুত কষ্টত ডাঙৰ হৈছে। কিন্তু মাজনীক নুসুধাকৈ আমি এই বিষয়ত আগবাঢ়িব পাৰিম জানো? বোৱাৰী অকণমান আহাচোন। মা বোৱাৰী, আমি নতুনকৈ এটা কথা চিন্তা কৰিছো। তোমাৰ কাৰণে এটা ল'ৰা চাইছো, তুমি নতুনকৈ জীৱনটো আৰম্ভ কৰিব পাৰিবা। দেউতা, মোৰ পুনৰ এবাৰ বিয়াত বহিবলৈ মন নাই। মই জনামতে হিন্দু নাৰীয়েতো এবাৰেই শিৰত সেন্দুৰ লয়, তাতে মই বিধৱা। মোৰ দৰে এগৰাকী বিধৱাক কোনে বিয়া কৰাব? মই যদি আকৌ বিয়াত বহো, সমাজখনে জানো মোক ভাল চকুৰে চাব? শুনা বোৱাৰী, এজন পুৰুষে তেওঁৰ পত্নী ঢুকোৱাৰ পিছত যদি পুনৰ বিয়া পাতিব পাৰে, তেতিয়াহ'লে এজনী বোৱাৰীয়ে তেওঁৰ স্বামী ঢুকোৱাৰ পিছত তেওঁ পুনৰ কিয় বিয়াত বহিব নোৱাৰে? কিন্তু নাই মাজনী, তই মনটো স্থিৰ কৰি এবাৰ দকে কথাটো ভাবিছা। যদি এইখন পৃথিৱীৰ পৰা তোৰ শহুৰ শাহুৰ চিৰ বিদায় লয়, তেতিয়াহ'লে ভৱিষ্যতে তোক কোনে নিৰাপত্তা দিব? গতিকে তই কথাটো পুনৰবাৰ ভাবিছা। তই দেউতাৰ আৰু মাৰ প্ৰস্তাৱটো সহজতে মানি ল। মোৰ বিচাৰেও সেইটোকে কয়। ঠিক আছে দেউতা, তোমালোকে আগবাঢ়া। মই মোৰ ভৱিষ্যতৰ কথা ভাবি তোমালোকৰ প্ৰস্তাৱটো মানি লৈছো। হেৰি নহয় অনন্ত, এই চিন্ময়ক দেখোন তুমি আজি মাতিয়ে আনিব পাৰিলাহেঁতেন। মই তাক আজি মাতিছিলো, আহিব নেকি? খুৰা ভালে আছেনে? অ চিন্ময়, আহা আহা, তোমাৰ কথাকে পাতি আছিলো। তোমাৰ আয়ু দীঘল হ'ব কিন্তু দেই। বহা বহা। এখেতক চিনি নাপালো। অ এখেত মোৰ বোৱাৰী দেউতা। নমস্কাৰ। নমস্কাৰ। তোমাৰ কথা মোক এই অনন্তই কেইদিনমান আগৰ পৰা কৈয়ে আছে। হয় নেকি? চিন্ময়, খুৰা, মই যে তোমাক কথাটো কৈছিলো, তোমাৰ কোনো আপত্তি নাই নহয়? মোৰ কোনো আপত্তি নাই খুৰা। আপুনিতো জানেই মোৰ মা দেউতা বুলিবলৈ নাই। গতিকে মোৰ মা দেউতাৰ কাৰণে কেইবাবাৰো মোৰ বিয়া ছোৱালী ঘৰৰ মানুহে ভাঙি দিছে। গতিকে মই আপোনাৰ প্ৰস্তাৱটো মানি লৈছো খুৰা। অনন্ত, হয়, চিন্ময়ৰ কথাটো শুনিলাই নহয়। তেওঁ যেতিয়া সিদ্ধান্তৰ কথা আমাক জনালেই, আমি এই বিষয়ত আগবাঢ়িব পাৰো নিশ্চয়। পাৰো পাৰো। বোৱাৰী এইফালে আহাচোন। এয়া চিন্ময়। আৰে চিন্ময় দেখোন, কি খবৰ? আৰে মিনতী, তুমি ইয়াত? মই গমেই নাপাওঁ দেখোন। অ তুমি চিন্ময়ক চিনি পোৱা নেকি? দেউতা, আমি দুয়ো কলেজত একেলগে পঢ়িছিলো। ই আমাৰ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল নহয়। আৰু তোমাৰ কথা নোকোৱা কিয়? তুমিতো কলেজৰ বেষ্ট ছিংগাৰ আছিলা। ভালে হ'ল দে অনন্ত, দুয়োৱে যেতিয়া চিনাকি আগৰে পৰা পৰিচয় আছে দুয়োৰে, হয়, গতিকে আগবঢ়াই হওক। ঠিকেই আছে। তেনে অহা মাহৰ 25 তাৰিখে বিয়াখন পাতি দিম বুলি ভাবিছো মন্দিৰতে। তোমাৰ কিবা আপত্তি আছে নেকি চিন্ময়? মোৰ মানে একো আপত্তি নাই বাৰু। প্ৰতাপ, মই মোৰ বোৱাৰীক মোৰ নিজ হাতে বিয়া দিব বিচাৰিম। তোমাৰ কিবা আপত্তি আছে নেকি? সেইটো আৰু কি কথা কৈছা অনন্ত? মোৰ ছোৱালী এতিয়া তোমাৰ ছোৱালীৰ নিচিনা। মই এবাৰ গোত্ৰ ছিঙি বিয়া দিলো, এতিয়া মোৰ কোনো কথা নাই। তোমাৰ যেনেকে মন যায় তেনেকে কৰা, মোৰ মুঠতে কোনো আপত্তি নাই এই ক্ষেত্ৰত। ঠিক আছে, মই তেনেহলে যোগাৰ কৰো আৰু। আগবাঢ়িব মই কিন্তু মিনতীৰ মাকৰ স্থানটো ল'ম দেই। নিশ্চয় ল'ব পাৰিব। চিন্ময়, খুৰাদেউ, তুমি বিয়াৰ পিছত ভাড়া ঘৰত থাকিব নালাগে, মোৰ ঘৰতে তুমি থাকিব পাৰিবা। মই যদিও এজন পুত্ৰ হেৰুৱাইছো, তোমাক পোৱাৰ লগে লগে মই আৰু এজন পুত্ৰ পোৱা নিচিনাই লাগিব। খুৰাদেউ, মই কথাটো ভাবি চাম বাৰু। চিন্ময়, তোমালোকে ভিতৰতে কথা পাতাগৈ যোৱা। বোৱাৰী, চিন্ময়ক লৈ যোৱা ভিতৰলৈকে। হ'ব মা।